জালনীতি ষ্টেটৰ আপোনালোকে বৈঠক গুৰুত্বপূৰ্ণ বৈঠক কৰিলে কি ক'ব কি জনাব আমাক হয় সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতি হৈ আমি টিপলিং চাহ বাগিচা কৰ্তৃপক্ষক এটা স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ আৰু আমাৰ স্মাৰক পত্ৰত এই টিপলিং চাহ বাগিচাৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ ওপৰত আমি স্মাৰক পত্ৰ দিছোঁ যিহেতু আমাৰ সমস্যা দিনে দিনে বাঢ়ি গৈ আছে সেইকাৰণে আমি আজি স্মাৰক পত্ৰ দিছোঁ আৰু কৈছোঁ যে 12 দিনৰ ভিতৰত আমাৰ যি টিপলিং চাহ বাগিচাৰ শ্ৰমিক আছে তেওঁলোকৰ যদি সমস্যা সমাধান নহয় তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বিচাৰিছোঁ আৰু এই যিবিলাক দাবীসমূহ হয় আমাৰ ছেক্ৰেটাৰী মহোদয় অলপ দেৰি পাছত জনাব তো আমি ক'ব বিচাৰিছোঁ অসম চৰকাৰে আমাৰ চাহ শ্ৰমিক বা আমাৰ যিবিলাক চাহ শ্ৰমিক ঘৰ হওক বা বিভিন্ন সমস্যা সেইবিলাক কিয় সমাধান কৰা নাই তেওঁলোকে অকল এই যে ইলেকশ্যন সময়তে আদিবাসী জনগোষ্ঠীটো আমাৰ হয় আমি এইটো কৰিছোঁ সেইটো কৰিছোঁ যিকোনো চৰকাৰ আহক কিবা আঁচনি দিব বা ৰাস্তা পদূলি বনাব সেই বুলি যে আমাৰ অসমৰ আদিবাসীবিলাকৰ যিবিলাক সমস্যা আছে সেইবিলাক সমাধান হোৱা নাই আমাৰ যিবিলাক সমস্যা আছে এইবিলাক আপোনালোকে স্থায়ীভাৱে সমাধান কৰক অন্যথা আদিবাসী ছাত্ৰ সন্থা মনে মনে নাথাকে আৰু অনাগত দিনত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ কাৰণে সাজু হৈ আছোঁ এখন বৈঠক জৰুৰী বৈঠকত সন্মিলিত হ'ল কি কি উত্থাপিত কৰিলে আপোনালোকে কি জনাব আমাক হয় যোৱা 2-3 বছৰৰ আগৰ পৰাই আমাক জালনী চাহ বাগিচা টিপলিং বিভাগৰ আদিবাসী চাহ শ্ৰমিকসকলক আমাক যে সমস্যাখিনি আমাক জনাই আছে আৰু সেইটো বিষয় লৈ আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতিৰ সজাতি দল এখন আমি টিপলিং চাহ বাগিচাৰ প্ৰধান পৰিচালকক আমি সাক্ষাৎ কৰিব আহিলোঁ সাক্ষাৎ কৰা মেইন সমস্যাটো হ'ল আমাৰ আদিবাসী চাহ শ্ৰমিকসকল যিবিলাক সমস্যাত ভুগি আছে সেই সমস্যাৰ বিষয় লৈ আজি এখন স্মাৰক পত্ৰ আমি জালনী চাহ বাগিচাৰ টিপলিং বিভাগৰ প্ৰধান পৰিচালক প্ৰদান কৰিলোঁ আৰু সমস্যাৰ বিষয়টো মই আপোনালোকক এই সংবাদ মাধ্যমৰ যোগেদি জনাই দিব বিচাৰিছোঁ প্ৰথম সমস্যা হ'ল টিপলিং চাহ বাগিচাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ আপোনালোকক গাই দিব বিচাৰিছোঁ মই শ্ৰমিকসকলৰ ঘৰ মেৰামতি বছৰ বছৰ ধৰি হোৱা নাই অতি শীঘ্ৰে ঘৰসমূহ মেৰামতি কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব টিপলিং চাহ বাগিচাৰ কৰ্তৃপক্ষই 2 নম্বৰ হৈ গ'ল আমি দেখিবলৈ পাইছোঁ কোম্পানীৰ ফালৰ স্থায়ী শ্ৰমিক নিযুক্তি পত্ৰ গ্ৰহণ কৰি য'ত কৰ্মৰত হ'ব লাগে সেই ঠাইত এপইণ্টমেণ্ট মতে কৰ্মস্থানত তেওঁ কৰা নাই 3 নম্বৰ হৈ গ'ল টিপলিং চাহ বাগিচাৰ অৱসৰ গ্ৰহণ কৰা স্বাস্থ্য সমস্যাত আৰু নিজ ইচ্ছা মতে নাম কৰ্তন কৰাৰ বাগিচাৰ পৰা পৰিয়ালবৰ্গক এজনক নিযুক্তি দিব লাগিব 4 নম্বৰ হৈ গ'ল আপোনাৰ শিক্ষিত যুৱক যুৱতীক অতি শীঘ্ৰে নিযুক্তি প্ৰদান কৰিব লাগিব আৰু 5 নম্বৰ হৈ গ'ল আপোনাৰ ফেক্টৰীৰ পৰা ওলাই যোৱা ঘাইপথটো অতি শীঘ্ৰে নিৰ্মাণ কৰা বা মেৰামতি কৰিব লাগে যোনটো আজি আমি য'ত থিয় আছোঁ সেই পথটো আপোনাক দেখাবলৈ চেষ্টা কৰিব যাতে কি আমাৰ সংবাদ মাধ্যমৰ যোগেদি আৰু 6 নম্বৰ আমাৰ দাবী হ'ল টিপলিং চাহ বাগিচাৰ যিসকল শিক্ষিত যুৱক যুৱতী বছৰ বছৰ ধৰি লাৰ্ণাৰ হিচাপে ফৰ্টনাইট মঞ্জুৰ কৰ্মস্থাপন লৈ আছে তেওঁলোকক অতি শীঘ্ৰে আপগ্ৰেড কৰাৰ বাবে প্ৰধান পৰিচালকক আমি দাবী জনাইছোঁ 7 নম্বৰ আমাৰ দাবী হ'ল বাগিচাৰ কৰ্তৃপক্ষই স্থাপিত কৰা প্ৰাথমিক বিদ্যালয়ত আদিবাসী শ্ৰমিকসকলৰ ল'ৰা ছোৱালী শিক্ষা গ্ৰহণ কৰা বিদ্যালয় কোঠাসমূহত ছাত্ৰ ছাত্ৰীৰ বাবে ডেস্ক বেঞ্চ আৰু ব্লেকবোৰ্ড আৰু শ্ৰেণী কোঠাসমূহ মেৰামতি কৰিবলৈ আমি দাবী জনাইছোঁ 7 নম্বৰ হৈ গ'ল আপোনাৰ অতি শীঘ্ৰে স্থায়ী শ্ৰমিক কৰ্মদক্ষতা থকা দলকলৰ মিস্ত্ৰী প্ৰদান কৰিব লাগে যেটো আমি টিউবেল প্ৰত্যেক চাহ শ্ৰমিকৰ লাইনতে টিউবেল আছে আৰু এই টিউবেল যদি আমাৰ কেনেবাকে বেয়া হয় তেনেহ'লে ইয়াত টিউবেল মিস্ত্ৰী নাই আমাৰ সেইটোৰ কাৰণে সমস্যা হৈ আছে আৰু আপোনাৰ 9 নম্বৰ হ'ল বাগিচা লাইনৰ যোনটো পকীকৰণ নলা আছে নলাত আমাৰ বিভিন্ন ধৰণৰ এই জাবৰ জোথৰ লেতেৰা হৈ পানী গৈ আছে সেই পানীৰ জাবৰ জোথৰৰ প্ৰদূষণত